সকলোকে নমস্কাৰ আৰু মই বীৰেন সোণোৱাল মোৰ অনিয়ন্ত্ৰিত ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ আৰু আপোনালোকে দেখাইছোঁ যে কি মোৰ ছাগলী ফাৰ্মখন ছাগলীবিলাক অলপমান ঘাঁহ খাই আছে ঘাঁহ মানে পাত কলপাত উইয়াম পাত এইবিলাক দি থৈছোঁ আৰু বিশেষকৈ আজি বৰষুণ দি আছে অলপ চিকচিকিয়াকৈ সেইটো কাৰণে অলপমান ঘাঁহ পানী ৰেডি কৰি দিবলগীয়া হৈছে আৰু আপোনালোকে যদি বন্ধুসকল পোনপ্ৰথমে আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভাল লাগিলে লাইক বা কমেণ্ট কৰিব নাপাহৰিব আৰু আহকচোন বন্ধুসকল চাওঁচোন মোৰ ছাগলীবিলাক কেনেকুৱা গড়টো হৈ আছে মানে ইমান ধুনীয়া গড় কৰিবলৈ পোৱা নাই তথাপিতো অলপমান কৰিছোঁ তথাপিতো লাহে লাহে যুঁজি আছোঁ আজি 2 বছৰ দিন হৈছে মোৰ ফাৰ্মখন খোলা আৰু তাকে আপোনালোকক দেখাওঁ বুলি কৈ কিনে অলপমান ভিডিঅ'টো কৰিলোঁ আৰু আপোনালোকে যদি ভাল লাগে কমেণ্ট কৰিব নাপাহৰিব কিন্তু আৰু চাওক এতিয়া জেওৰাখন কিনাতে মানে অলপ উলিয়াই লৈ আহিছোঁ পাত কাটি দিছোঁ পাত কাটি মেলি ধুনীয়াকৈ খাই আছে এটি আৰু তাকে আপোনালোকক দেখাইছোঁ ইমান ভালকৈ ভিডিঅ'টো বনাব নাজানিলোঁ যদিও অকণমান বনাইছোঁ তাকে আপোনালোকক দেখালোঁ আৰু এয়া এইটো মোৰ মেনটো লোকেল আমাৰ আসাম হিলগত যিটো কয় সেইটো হয় আৰু আছে মোৰ ওচৰত ছাগলী এতিয়া কমচে কম 45-50 এনেকৈ আছে মানে সৰু আৰু ডাঙৰ মিলাই আৰু ধুনীয়াকৈ খাই আছে কলপাত আৰু এইটো ডিমু পাত নহয় উইয়াম পাত পাৰি দিছিলোঁ বিশেষকৈ আজি ঘাঁহ পানী মানে বৰষুণ দিছে খেতিৰ ছিজন হয় সেইটো কাৰণে অলপ দিগদাৰ হৈছে এইকেইদিন মানে ঘাঁহ পানী এইটো মানে দিগদাৰ হৈ যায় আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব নাপাহৰিব আৰু যদি ভাল লাগে ভালকৈ কমেণ্ট কৰিব ধন্যবাদ।